শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই ৰগাঘৰৰ আলহী ফিজিঅথেৰাপিষ্ট গৰাকী। যুৱতী কৰ্মচাৰীক নিৰ্যাতন চলাই ফিজিঅথেৰাপি কেন্দ্ৰৰ গৰাকীসহ 3জন বিজয়নগৰ আৰক্ষীৰ আলহী। দক্ষিণ কামৰূপৰ বিজয়নগৰত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ফিজিঅথেৰাপি কেন্দ্ৰ খোলাৰ নামত একাংশ থলুৱা যুৱতীক নিযুক্তি দি পৰৱৰ্তী সময়ত তেওঁলোকক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে এজন বহিৰাগত লোকক আটক কৰিছে। লগতে তেওঁক এই কাৰ্যত সহযোগ কৰা আন দুগৰাকী যুৱতীকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। কলকাতাৰ পৰা অহা দেৱ মিশ্ৰ নামৰ লোকজনৰ বিৰুদ্ধে জঘন্য অভিযোগ উত্থাপন হৈছে। অভিযুক্তই বিজয়নগৰত ফাইনছেম এনাৰ্জি হেল্থ চেণ্টাৰ নামৰ এটা প্ৰতিষ্ঠান খুলিছিল। এই কেন্দ্ৰটোত কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া 7গৰাকী অসমীয়া যুৱতী মহিলাক তেওঁ দীৰ্ঘদিন ধৰি এক প্ৰকাৰ পণবন্দী কৰি ৰাখিছিল। ভুক্তভোগীৰ অভিযোগ অনুসৰি দেৱ মিশ্ৰই কৰ্মচাৰীসকলৰ দুৰ্বলতাৰ সুযোগ লৈ অনৈতিক দৈহিক সম্পৰ্ক স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। আমি ফাইনছেম চেণ্টাৰী মানে বিজয়নগৰত তাত কাম কৰিছিলোঁ। কাম কৰাৰ পিছত মানে লাহে লাহে বহুত ধুনীয়াকৈ কাম কৰিছিলোঁ। বাকী আকৌ প্ৰব্লেম হোৱা নাছিলে। প্ৰথমতে বহুত ভালকৈ বুজাইছিলে আৰু কৈছিলেও। তাৰপিছত লাহে লাহে আমাৰ প্ৰতি মানে যোনজন মেনেজাৰজন ছাৰে সেইজনে মানে দেৱ মিশ্ৰ সেইজনে মানে আমাক বহুতখিনি মানে মোৰ লগজনী হওক তাইক মানে বুজাব গ'লে আৰু এনেকৈ ফেলাত মানে বেয়াকৈ টাচ কৰি দিয়ে। বাৰে প্ৰতি মানে এটা কাম কৰে। আমাৰ ইণ্টাৰভিউ ল'ব যাওঁ দিনও তাইক মানে জ্যোতি বুলি কয়, তাইক এনেকৈ টাচ কৰি দিয়ে আৰু বাৰে প্ৰতি টাচ কৰি বডিত টাচ কৰে। বাৰে প্ৰতি এজনী ছোৱালীক টাচ কৰিলে সেইটো বেয়া ন। আৰু মোৰ লগজনীটো এনেকৈ টাচ কৰিব আৰু কিবা পঢ়িব গ'লে আগত পঢ়িব গ'লো মানে মাইকত আমি ক'ব লাগে, ক'লে তাই কৈ আছে তাইৰ বেকগ্ৰাউণ্ডটো গোটাই মানে চাব, চাই পেলাই এনি টাইম আমাক কথা শুনি থাকিব। আমি ক'ব নোৱাৰিলে আমাক বহুত দম দিয়ে। আৰে আমি প্ৰথম ফাৰ্ষ্ট টাইম ন, আমি কি কৰিব লাগে আমি ভালকৈ নাজানো, আমাক শিকাব লাগিব। সেইখিনি আমি শিকাবৰ কাৰণে আগ্ৰহ। এতিয়া আমি গৈছোঁ, আমাক ক'ব লাগিব কি কৰিব নালাগে। হয়, বডিত টাচ কৰে। কেৱল ইমানেই নহয়, অভিযুক্ত যুৱতী কেইগৰাকীৰ মোবাইল ফোন হেক কৰি গোপন তথ্য সংগ্ৰহ কৰি তেওঁলোকক ব্লেকমেইল কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মোবাইলো হেক কৰিছে, মোবাইলবোৰ লৈ যায়, আমাক চাব নিদিয়ে। তাৰপিছত সিহঁতে মোবাইলবোৰ হেক কৰিব লগাও ক'ত কাম কৰে। মানে আজি কৈছে ৰাতিপুৱা আমি মেছেজ কৰিছোঁ, আমাৰ এটা গ্ৰুপ আছে গোটাবিলাক ছোৱালীৰে। তাৰপিছত আমি বাকীবিলাক মানে এই থাকিব নোৱাৰি আমি 3জনী ফাৰ্ষ্ট ওলাইছোঁ, তাৰপিছত 2জনী ওলাইছে। আজি মানে সিহঁত 2জনী আমাৰ লগ 2জনী আছিলে, সিহঁতক কৈছে যে তোমালোকৰ এনেকৈ তেনেকৈ মই মেছেজবোৰ পঢ়িছোঁ। পঢ়ি পেলাই যোনজন মেম অচিন মেম হয় তেওঁ মানে ফোনত কথা পাতি কৈ আছে যে মই হেকাৰ হয়, মই হেকৰ শিকিছোঁ, মই এইবিলাক জানো, তোমালোকৰ মোবাইল মই হেক কৰিছোঁ। প্ৰতিষ্ঠানটোৰ ভিতৰতে অভিযুক্তই নিজৰ 2জনী সহযোগী যুৱতীৰ সৈতে মদ্যপান কৰি অশালীন আৰু ভ্যাবিচাৰী পৰিৱেশৰ সৃষ্টি কৰিছিল বুলিও অভিযোগকাৰীয়ে প্ৰকাশ কৰিছে। আমি মানে সেইটো ষ্টাফ ৰুমত আমাক খোৱা লোৱা কৰিব দিছিল। তাত আমি বহুত দিন মদৰ বটল, চিগাৰেট, এই বটলত চিগাৰেটৰ পানীত তাতে চিগাৰেট খাই যায়। তাৰ বিৰুদ্ধে আপোনাৰ কৰা নাছিলে নেকি? নাই, কোৱা নাই। আমি দেখিছোঁ আৰু সূত্ৰৰ পৰা জানিব পৰা মতে ইয়াৰ পূৰ্বেও আন বহু যুৱতীক এইদৰে ব্লেকমেইল কৰি হাৰাশাস্তি কৰাৰ অভিযোগ আছে দেৱ মিশ্ৰৰ বিৰুদ্ধে। অৱশেষত নিৰ্যাতন সহিব নোৱাৰি 7গৰাকী যুৱতীয়ে একগোট হৈ বিজয়নগৰ আৰক্ষী চকীত দেৱ মিশ্ৰ আৰু তেওঁৰ 2 সহযোগীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ততাতৈয়াকৈ অভিযান চলাই মূল অভিযুক্ত দেৱ মিশ্ৰ আৰু তেওঁক সহায় কৰা আন 2 যুৱতীক আটক কৰি আৰক্ষী চকীলৈ লৈ যায়। বৰ্তমান আৰক্ষীয়ে তিনিওকে সোধা পোছা অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ কঠোৰ তদন্তৰ অন্ততহে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য আহিব পোহৰলৈ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।